এণ্টি টাৰ্মাইট ট্ৰিটমেণ্ট আপোনালোকে তিনিটা জেগাত কৰিব পাৰে। এটা হ'ল আপোনালোকে যেতিয়া ফাউণ্ডেশ্যনৰ কাম কৰিব, ফুটিঙৰ কাম যেতিয়া কৰিব, তাৰ তলত আপোনালোকে আৰু ওচৰে পাঁজৰে এইবোৰ ইউজ কৰিব পাৰে আপোনালোকে এণ্টি টাৰ্মাইট কেমিকেল। তাৰপিছত আপোনালোকে প্লিন্থৰ বাহিৰ ছাৰ্ফেচটোত আপোনালোকে ইউজ কৰিব পাৰে, য'ত আপোনালোকৰ উই পৰুৱা অহা এইবোৰ চান্সেছ আছে, তাত আপোনালোকে ইউজ কৰিব পাৰে। আৰু মেইনলি আপোনালোকে প্লিন্থত আপোনালোকে ইউজ কৰিব। আৰু প্লিন্থত কেনেকৈ ইউজ কৰিব লাগে, তাত তিনিটা লেয়াৰত আপোনালোকে ইউজ কৰিব পাৰে। ফাৰ্ষ্ট যেতিয়া মাটি পেলাব তেতিয়া আপোনালোকে ইউজ কৰিব। আৰু তাৰ স্পেচিফিকেশ্যনটো হ'ল যে মিনিমাম আপোনালোকে 12 mm ডায়াৰ এটা নাইবা 16 mm ডায়াৰ আপোনালোকে তাত সোমাই দিব লাগিব মাটিৰ তলত, আপ টু 1 ফিট 1.5 ফিটলৈকে। পাৰিলে আপোনালোকে 2 ফিটলৈকে দিয়ক, তেতিয়া আপোনালোকৰ ভাল হ'ব। তাত সোমাই কিনে এই কেমিকেলটো আপোনালোকে ইউজ কৰিব পাৰে। এই কেমিকেলটো কি ৰেচিঅ'ত দিব, যে আপোনালোকে 10 লিটাৰ পানীত আপোনালোকে আধা লিটাৰ আপোনালোকে কেমিকেলটো দি দিব। তাৰপিছত এনেকুৱা ধৰণৰ আপোনালোকে ইউজ কৰিব। ইয়াত যিটো ইউজ কৰা হৈছে এইটো ফাইনেল লেয়াৰ, একদম টপ লেয়াৰত ঢালাই কৰাৰ আগে আগে এইটো ইউজ কৰা হৈ আছে, যাতে ঢালাইটোত পিছত এফেক্ট নহয়। তাৰ আগতে এণ্টি টাৰ্মাইট অলৰেডি কৰা হৈ গ'ল, আৰু ভালকৈ দৰমুজ কৰিব পানীৰ লেয়াৰটোত, যাতে দাবি নাযায় আৰু প্ৰপাৰলি যাতে ই কাম হয়। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।